ভাৰতীয় জাতীয় কংগ্ৰেছৰ এনেকুৱা এটা বুথ অসমৰ এনেকুৱা এখন জিলাত নাই, এনেকুৱা এখন জিলা ক'ব লাগিব য'ত নাই। প্ৰাথমিক কমিটি এনেকুৱা নাই। আমি জাতি জনগোষ্ঠী ভাগ ভাৰতীয় জাতীয় কংগ্ৰেছে কেতিয়াও নকৰে আৰু কাহানিও নকৰে। গতিকে আমাৰ মাজত এইবিলাক ক্লাছিফিকেশ্যনৰ কোনো আমাৰ তাত গুৰুত্ব নাই। আমি প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ উন্নতি বিচাৰোঁ আৰু ভাৰতীয় সংবিধানৰ ভিতৰত বাবা চাহেব আম্বেদকাৰৰ এই ভাৰতীয় সংবিধান আমিতো এটা MLA থিয় হৈ আছোঁ, আমি অনাৰেবল স্পীকাৰ চাহাবৰ ঘৰৰ পৰা ওলাই আহিছোঁ। গোটেই সংবিধানৰ গণ্ডিৰ ভিতৰত ভাৰতীয় সংবিধানে কাক ডিফেন্স দিব লাগে, ভাৰতীয় সংবিধানৰ প্ৰত্যেকটো আৰ্টিকুলত তাত আছে। আৰু ভাৰতীয় জাতীয় কংগ্ৰেছে প্ৰত্যেকটো জাতি জনগোষ্ঠীক সন্মান কৰিছে, অনাগত সময়ত কৰি যাব। মই অসম চুক্তিৰ প্ৰথমটো 1 নম্বৰ কুৱেশ্যনটো মোৰ আছিল। অসম চুক্তি মন্ত্ৰী ডাঙৰীয়া অতুল বৰা দেৱক মই কিছু কুৱেশ্যন কৰিছিলোঁ আৰু সেই কুৱেশ্যনৰ জৰিয়তে, কাৰণ অসম চুক্তি দফাই বাস্তৱত ৰূপায়িত হোৱা নাই। আজি যি সময়ত কোৱা হয় যে বাংলাদেশ সীমান্ত চিল কৰা আছে, সেই সময়ত 4.5 কিলোমিটাৰৰ ওপৰত বাংলাদেশ সীমান্ত উন্মুক্ত কিবা টেকনিকেল কাৰণত, এতিয়াও খালী। আৰু অসম চুক্তিৰ জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিৰ যিটো ৰিপৰ্ট পঠোৱা হ'ল নে নাই, তাৰ ওপৰত কোনো ধৰণৰ এতিয়ালৈকে ফাইনেল নাই আৰু বিভিন্ন দফাবোৰ পালন কৰা হোৱা নাই। তাৰ কাৰণে আমি আজি মই বুলি নহয়, মই যিহেতু এইটো কুৱেশ্যন এৰাইজ কৰিছিলোঁ নম্বৰ 1 নম্বৰ কুৱেশ্যনত, প্ৰায় সংখ্যক বিধায়কে ইয়াত থিয় হৈছে, সমৰ্থন জনাইছে আৰু অসম চুক্তিৰ প্ৰত্যেকটো দফা বাস্তৱত ৰূপায়িত হোৱাটো আমি বিচাৰোঁ। নাই 100% ভাৰতীয় জাতীয় কংগ্ৰেছক ধন্যবাদ দিব লাগিব। প্ৰয়াত প্ৰধানমন্ত্ৰী, ভাৰতৰ নিৰ্মাতা, যুৱ প্ৰজন্মৰ হাতথ্ৰব ৰাজীৱজী গান্ধীয়ে ইয়াত স্বাক্ষৰ কৰিছিল আৰু অসমৰ মৰ্মবেদনা, অসমৰ আন্দোলনকাৰীৰ মৰ্মবেদনা বুজি পায়ে তেওঁ স্বাক্ষৰ কৰিছিল। আজি আপোনালোকক মই এটা অনুৰোধ আপোনালোকক জনাম, আমাৰো দায়িত্ব আছে এই সময়খিনিত সমগ্ৰ অসমখনক এক বৰ অসম, শক্তিশালী অসম কৰিবলৈ জাতি জনগোষ্ঠীৰ মাত্ৰত সকলোৰে মাজত মিলা প্ৰীতিৰ ভাৱ গঢ়াটো আমাৰ কৰ্তব্য আৰু আমি তাৰ কাৰণে কাম কৰি যাম।